নমস্কাৰ। যিহেতু আজি জিটি গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰা হৈছে, তো আপোনালোকে স্ক্ৰীনত চাব পাৰিছে যে কিমান কাট অফ গ'ল। মোটামুটি কাট অফ হাইয়ে গৈছে, অনলি মেথ আৰু কেটাগৰীৰ বাদে বাকীবিলাক কাট অফ হাইয়ে গৈছে। তো ছেকেণ্ড মেৰিট লিষ্ট আৰু থাৰ্ড মেৰিট লিষ্ট কেতিয়া দিব, যিহেতু বহুত কেইটা কেণ্ডিডেটে BTC টেটত পাইছে, GT PGT, আৰু সিহঁতে অলৰেডি এপইণ্টমেণ্ট লাভ কৰি ক্লাছ কৰি আছে। তো আৰু কিছুমান কেণ্ডিডেটে আসামতে PGTত পাইছে। তো সেইকাৰণে পূৰ্ণ সম্ভাৱনা আছে ছেকেণ্ড আৰু থাৰ্ড মেৰিট লিষ্ট দিয়াৰ। তো আপোনালোকে কিছুমান দেখা পাইছে যে গ্ৰেজুৱেট টিচাৰ আৰ্টছ কিমান কাট অফ গৈছে। এছামিছ মিডিয়ামত জেনেৰেলৰ কাৰণে 70.75, SC হ'লে 54.75, ST প্লেন হ'লে 50.75, ST হিলছ হ'লে 17.75। বা কিমান কম। আৰু OBC হ'লে 64.25, আৰু টি ট্ৰাইব হ'লে 41.50, PWD হ'লে 34, আৰু এক্স ছাৰ্ভিচমেন হ'লে 25। ঠিক তেনেকৈ বাকীবিলাক মিডিয়ামত দি আছে, আপোনালোকে চাই লওক। তাৰপিছত আছে গ্ৰেজুৱেট টিচাৰ সংস্কৃত। তো এছামিছ মিডিয়ামৰ কাৰণে গৈছে জেনেৰেলত 55.75, আৰু বাকীবিলাক কেটাগৰী দিয়া আছে, আপোনালোকে চাই লওক। তাৰপিছত আছে গ্ৰেজুৱেট টিচাৰ ছায়েন্স। তো জেনেৰেলত গৈছে 74.75, তো বহুত কাট অফ গৈছে। তাৰপিছত বাকীবিলাক কেটাগৰী দিয়া আছে, আপোনালোকে চাই লওক। SC গৈছে 60.25, আৰু PWD গৈছে 19.75। তাৰপিছত গ্ৰেজুৱেট টিচাৰ মেথত কম কাট অফ গৈছে। এছামিছ মিডিয়ামত 57 গৈছে জেনেৰেলৰ। SC হ'লে অনলি 10, তো ইমান কম কাট অফ গৈছে, বহুত কম কাট অফ। আৰু ST প্লেন হ'লে 11.50, তাৰপিছত ST হিলছ হ'লে 26.25, তাৰপিছত OBC হ'লে 30.75, আৰু টি ট্ৰাইব হ'লে 24.75, আৰু PWD হ'লে মেথত 2.25। তো 2.25 মানুহে 2-3 মাৰ্ক পায়ো GT টিচাৰ হৈছে। তো আপোনালোকে চাইছে যে মেথত বহুত কাট অফ কম গৈছে, বা বাকীবিলাক কেটাগৰীতো কম গৈছে, জেনেৰেল আৰু SC বা আৰু 2-3টামান কেটাগৰীতে কাট অফ বেছি গৈছে। তো আপোনালোকে চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু 2-3 মাৰ্ক, মোৰ মতে 3 মাৰ্কমান কাট অফ ল' হ'ব, ডাউন হ'ব, কাৰণ যিহেতু BTCত বহুত কেণ্ডিডেটে পাইছে, আৰু কিছুমানে আমাৰ অসমতে PGTত পাইছে। তো কাট অফ 2-3 মাৰ্কমান ডাউন হ'ব। টেনশ্যন কৰাৰ দৰকাৰ নাই, যিহেতু 2-3 মাৰ্ক কম আছে সিহঁতে পাব পাৰে, আৰু বহুত কেণ্ডিডেট ৰিজেক্ট হ'ব, তো আশা কৰা যায়। ধন্যবাদ।